ভোটগ্ৰহণ সম্পন্ন হল যদিও ঠায়ে ঠায়ে অব্যাহত আছে হিংসাত্মক দুষ্কাৰ্য প্ৰতিপক্ষৰ প্ৰাৰ্থী সমৰ্থকৰ ঘৰত আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈছে লংকাত লামডিং সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আৰু তেওঁৰ সমৰ্থকৰ ঘৰত দুৰ্বৃত্তই আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী যশোদা দুলাল ৰক্ষিতৰ ঘৰলৈ শিল দলিয়াই আক্ৰমণ চলাই দুষ্কৃতিকাৰীয়ে তদুপৰি তেওঁৰ সমৰ্থক অৰিজিত দাসৰ লামডিঙৰ ঘৰলৈও শিল নিক্ষেপ কৰে দুৰ্বৃত্তই লগতে ঘৰৰ সমীপত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি দুৰ্বৃত্তই ভয় ভাবুকি দেখুওৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ঘৰৰ সমীপত আতচবাজি কৰাৰ উপৰিও ঘৰৰ দুৱাৰত আঘাত কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰাৰ্থীজনৰ সমৰ্থকে বহুত ভয়ত আছো আমাৰ বুঢ়া বুঢ়ী মানে পিছে ভয় থাকিলেও কিন্তু মইতো এটা গণতান্ত্ৰিক ছেটআপত আছো মোৰ ল'ৰা কি কৰিছে মোৰ ল'ৰালৈ মই আমাৰ লগতো কিছু কিবা কৰা নাই মোৰ লগত কি কৰিছে মোৰ ঘৰত কিয় হামলা কৰিছে মই এইটো এটা সমাধান বিচাৰোঁ মোৰ ঘৰত হ'ব নোৱাৰে ইলেকশ্যনত কিবা কোন পাৰ্টিত কৰিছে কিবা কাক সমৰ্থন কৰিছে মই নাজানো কিন্তু মোৰ ঘৰত কি হামলা কৰিছে মইতো কৰা নাই নহয় পলিটিক্স আপোনালোক বহুত ভয়ত আছোঁ কি আমাৰ ভয়তে আক্ৰমণ কৰিছে ৰাতি তেনেকৈ মদ খাই বম ফুটাইছে ইতিমধ্যে ঘটনা সংক্ৰান্তত আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী প্ৰাৰ্থী যশোদা দুলাল ৰক্ষিত আৰু অৰিজিত দাস সংবাদমেল সম্বোধন কৰি দুয়ো ঘটনাৰ বিৱৰণ দিয়ে ইতিমধ্যে হুজাই জিলা আয়ুক্তকো অভিযোগ দাখিল কৰিছে নিৰ্দলীয় প্ৰাৰ্থীজনে কিছুমান দুৰ্বৃত্তকাৰীয়ে দলৰে মানুহবিলাক তেওঁলোকে আমাৰ সমৰ্থকৰ ঘৰত গৈ তেওঁলোকক ঘৰত পাথৰ ছাত্ৰ দি এটেক কৰে আৰু তেওঁলোকক জানে মাৰাৰ ভাবুকি দিয়ে অৰিজিত বুলি ল'ৰাটো মোৰ লগত আছে তেওঁক কৈছে যে তেওঁক জানে মাৰিব তাৰ মা দেউতাকক জানত মাৰিব ৰাতি যেতিয়া মোৰ ওচৰত খবৰ আহিল তেতিয়া মই SP ছাৰক ফোন কৰিছিলোঁ SP ছাৰক ফোনটো কৰিছোঁ ৰিচিভ কৰা নাই তাৰপিছত ৰাতি 11:30 মোৰ ঘৰৰ সামনেৰে বাইক গাড়ী দি বাৰ আপ ডাউন কৰিছে কিছুমান দুৰ্বৃত্তকাৰীয়ে ভাবিছে যদি মই ওলাই যাওঁ হয়তো মোক কিবা ক'ব বা কিবা কৰিব জিলা উপায়ুক্তলৈ অৱগত কৰিছোঁ সকলো ধৰণৰ যেনেকৈ আইনী প্ৰক্ৰিয়া আমি ৰাখিছোঁ মই লংকালৈ আছিলোঁ সেইটো সময়ত মোৰ ফোনযোগে জনোৱা হৈছে যে মোৰ ঘৰৰ আক্ৰমণ চলি আছে মোৰ মা কান্দি আছিলে ফোনযোগে এনেধৰণৰ ঘটনাই শংকিত কৰিছে প্ৰাৰ্থীজনৰ লগতে সমৰ্থককো লংকাৰ পৰা মনোজ মজুমদাৰৰ ৰিপৰ্ট আসাম টক্স